সুপ্ৰভাত সকলোকে সম্ভাষণ জনাইছো। আজি ৰাতিপুৱাই আমি ওলাইছো, এতিয়া 5:30 হৈ গৈছে। পুৱাই আমি ওলালো। আজি আমি অকমান দূৰলৈকে যাম আৰু কোনফালেনো যাম আপোনালোকক জনাই থাকিম। আমি ওলাইছো পিকনিক খাবলৈ ছাত্ৰাবাসৰ ছাত্ৰসকলৰ সৈতে দুখন বাছত। গুড মৰ্নিং। এয়া আমি যাত্ৰা আৰম্ভ কৰিলোঁ। ট্ৰেইন ক্ৰচিং পালোঁ। এয়া মালগাড়ী এখন গৈ আছে আৰু এয়া পালোহি আমি নৰনাৰায়ণ সেতু, গোৱালপাৰা জিলাৰ। ব্ৰহ্মপুত্ৰৰ ওপৰত আন এখন দলং। আমি আহি 9:30 এয়া পালোহি। চাহ খোৱা চবে চাহ খাইছে, ব্ৰেড খাই আছে, ব্ৰেড চাহ কণী চবে খাই আছে। মই লৈ আছো এয়া উলিয়াই দিব পাৰিলে এটা এয়া শহুৱা হাঁহিবলৈ আহিলোঁ। এয়া মেঘালয়ৰ শহুৱা নামে ঠাইত আমি আহিলোঁ। এয়া এখন সুন্দৰ পিকনিকৰ কাৰণে ভাল লগা ঠাই আৰু এটি জুৰি আছে, সুন্দৰ জুৰিৰ শব্দ। এইফালে আমি আহি আছোঁ। আমি যিহেতুকে আহি দেখিলোঁহে এই সুন্দৰ ঠাইসমূহ, সেইবাবে আপোনালোকৰ বাবেও দেখুৱাইছোঁ। বহুতে হয়তো আহিছে এই ঠাইসমূহলৈ, তথাপিও যিসকল অহা নাই তেখেতসকলৰ বাবে ভিডিঅ' কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। পাহাৰীয়া ঠাইসমূহ সঁচাকৈ আকৰ্ষণীয়। গছ গছনিৰে ভৰপূৰ, ঝৰ্ণাৰ জিৰি শব্দয়ো আকৰ্ষণ কৰে, মন মুহি নিয়ে। আমাৰ অসমৰ আশে পাশে থকা ঠাইসমূহ, এই সুন্দৰ সুন্দৰ দৃশ্যসমূহ মাজে সময়ে আমি উপভোগ কৰিবলৈ আহোঁ আৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰোঁ। আমাৰ লগতে বহু লোক ইয়াতে আহিছে পিকনিক খাবলৈ বুলিয়ে। দেওবাৰ, আজি বন্ধবাৰ, সেয়েহে বহু পাৰ্টি ইয়াত আহিছে। বহু বাছ গাড়ী লৈ বহু দূৰৰ পৰাই আহিছে। ৰন্ধা মেলা কাম চলি আছে। আমাৰ মইনাই সৰু বল এটাও লৈ আহিছে খেলিবৰ বাবে। সন্মুখত থকা এইদুখন আমাৰ বাছ। জুৰিটোৰ সৌন্দৰ্য আপোনালোকক আকৌ এবাৰ দেখুৱাবলৈ লৈছোঁ। এয়া সুন্দৰ। আমি আগতেও এই ঠাইলৈ কেইবাবাৰো আহিছোঁ। এই জুৰিটোৰ ওপৰেদিয়ে এখন বাঁহৰ দলং দিয়ে ইপাৰ সিপাৰ হ'বৰ কাৰণে। আগতে আমি তেনেদৰে পাৰ হৈছিলোঁ। এইবাৰ অৱশ্যে তেওঁলোকে দলঙৰ কাম কৰিহে আছে, বাঁহ কাটি আছে। সম্ভৱ হ'বগৈ আৰু কেইদিনমানৰ পিছতে। এতিয়া অৱশ্যে দলং নহ'ল। এয়া আমি জংঘলৰ মাজত খোজকাঢ়ি আছোঁ। জংঘল পাহাৰৰ বহু ওপৰলৈকে উঠি আহিছোঁ আমি জংঘলত খোজকাঢ়ি আছোঁ। আমাৰ মৌমনে দাদাহঁতক লগ পাই তেওঁলোকৰ লগত খুব ঘূৰিছে, ঘূৰা ফুৰা কৰিছে আৰু এয়া মাংসৰ টেষ্ট কৰি আছে।
কেনেকুৱা হৈছে। এই অঞ্চলটোত তামোলৰ গছ বহুত আছে, ইমান তামোলবিলাক লাগিছে। আৰু আমি কচু ল'লোঁ, আদা ল'লোঁ কম দামতে। পিকনিকৰ বাবে মানুহ অহাৰ লগে লগে তেখেতসকলে দোকানবিলাক বহুৱাই আমলখি, কচু, আদা, বগৰী, বিভিন্ন বস্তু, তেওঁলোকৰ ঘৰুৱা বস্তুবিলাক আনে। নালাগে, মাজা এবাৰ খাইছে। এতিয়া আমি খাবলৈ বহিছোঁ, খোৱাত ব্যস্ত হৈছোঁ। খাই বৈ আমি এতিয়া আজৰি হ'লোঁ, আহিবৰ কাৰণে সাজু হৈছোঁ। আৰু দোকান বজাৰবিলাক অলপ আগলৈ আছে। এতিয়া আমি উভতি আহিবলৈ লৈছোঁ। সকলোকে ধন্যবাদ জনাই সামৰিবলৈ লৈছোঁ।